আমরা আগামীতে এগিয়ে যাব, দেশের কল্যাণমূলক চিন্তা করব। হয় সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু তামাহাট বাণী ভৱন ক্লাব কাম লাইব্ৰেৰীৰ উদ্যোগত আজি তামাহাটত ৰাতিপুৱাৰ ভাগত ৰবীন্দ্ৰনাথৰ জন্ম জয়ন্তী উপলক্ষে প্ৰভাত ফেৰী উলিওৱা হৈছে। মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ এই প্ৰভাত ফেৰীৰ দৃশ্য দেখুৱাবলৈ তামাহাট বাণী ভৱন ক্লাব কাম লাইব্ৰেৰীৰ পৰা তামাহাট থানালৈকে এনেদৰে প্ৰভাত ফেৰী উলিওৱা হৈছে, শোভাযাত্ৰা উলিওৱা হৈছে। যি বিশ্বগুৰু ৰবীন্দ্ৰনাথৰ যি জন্ম জয়ন্তী আজি ১৬৫তম সেই উপলক্ষে প্ৰভাত ফেৰী উলিয়াইছে। কি ক'ব যে আমাৰ রবীন্দ্রনাথ ঠাকুর আজি 165তম জন্মজয়ন্তী আজি আমাৰ এই তামাহাটত বাণী ভৱন ক্লাবৰ পৰা প্ৰভাত ফেৰী আৰম্ভ কৰা হৈছে। আৰু এই জন্মজয়ন্তী গোটেই ভাৰতবৰ্ষত খুব ভালকৈ উদযাপন কৰা হয়। আৰু বিশেষভাৱে পশ্চিমবঙ্গত আজিৰ দিনটো চৰকাৰী অনুষ্ঠান, সব চৰকাৰী ছুটিও থাকে। পশ্চিমবঙ্গত লগে লগে আমাৰ অসমতো আমাৰ যি বেংগলী সম্প্ৰদায়ৰ ভাইসকল আছে খুব ভালকৈ উদযাপন কৰে। আৰু মই ভাবোঁ যে আমাৰ যি ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেতৰ প্ৰথম নোবেল পোৱা ব্যক্তি ভাৰতবৰ্ষৰ, তো এখেতৰ যি আজি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ ওপৰত যে আমাৰ কালচাৰ এইখিনি ধৰি ৰাখিবলৈ হ'লে যে আমাৰ এই প্ৰভাত ফেৰীৰ পৰা আৰম্ভ কৰি ২৫শে বৈশাখৰ দিনটোত গোটেই দিন আমাৰ কাৰ্যসূচী গোটেই অসমত গোটেই ভাৰতবৰ্ষত সব অঞ্চলত চলি আছে। আৰু আপোনালোকে দেখাই পাইছে ৰাতিপুৱা ইমানখিনি আমাৰ ঘৰৰ মহিলা বা চবে ওলাই আহিছে। আৰু এই অনুষ্ঠানটো বিশেষভাৱে যে আমাৰ তামাহাটত বাণী ভৱন ক্লাবৰ ফালৰ পৰা লগত আমাৰ ফেডাৰেশ্যনৰ ফালৰ পৰা লগত লোকাল সহযোগিতা চবে কৰি পেলাই খুব ভালকৈ উদযাপন কৰা হয়। আৰু এই ২৫শে বৈশাখৰ যি অনুষ্ঠান গোটেই দিন চলি থাকিব। আৰু অহা দিনত আপোনালোকে দেখা পাইছে আমাৰ এই তামাহাট অঞ্চলত আমাৰ এই ২৫শে বৈশাখটো খুব ভালকৈ উদযাপন কৰা হয়। আৰু আশা কৰোঁ যে খুব ভালকৈ চবে সহায় সহযোগিতা কৰি আমাৰ যি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫তম জন্মজয়ন্তী খুব ভালকৈ উদযাপন কৰা হ'ব। হয়, ধন্যবাদ থাকিল। হয়, এই আছিলে সজল সিং প্ৰাক্তন BDCৰ আৰু আমাৰ লগত আছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক, কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাবলু চৰকাৰ। তেখেতে এই যে প্ৰভাত ফেৰী অংশগ্ৰহণ কৰিছে তাতে কি ক'ব? হয়, আমি তামাহাট অঞ্চলত যেহেতু মোৰ ঘৰ তামাহাট, প্ৰতি বছৰ আমি এই ৰবীন্দ্ৰ জয়ন্তীখিনি আমি পালন কৰোঁ। আমাৰ অকল ৰবীন্দ্ৰ জয়ন্তী নহয়, আমি নেতাজী জয়ন্তী, আমাৰ কালচাৰেল নাইটবিলাক আমি পালন কৰি থাকোঁ। আমাৰ সাংস্কৃতিক অনুষ্ঠানখিনি আমি পালন কৰি থাকোঁ। এইবেলি ১৬৫তম আমি ৰবীন্দ্ৰনাথ টেগোৰৰ জন্মদিন পালন কৰি আছোঁ। আজি ২৫শে বৈশাখ ৯ মে আমি এই দিনত পালন কৰি আছোঁ। আমি অনাগত দিনত আমাৰ যিখিনি সাংস্কৃতিক অনুষ্ঠানখিনি আমি পালন কৰিম। কাৰণ আমি ১৮ জ্যৈষ্ঠ যিখিনি কাজী নজৰুল ইছলাম, বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ জন্মদিন পালন কৰা হয়। এই বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম আৰু আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ টেগোৰৰ দুজনৰ মহান শিল্পীসকলৰ আমি যিটো কালচাৰ, যিটো সংস্কৃতি যিটো এইখিনি দাঙি ধৰিবৰ কাৰণে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে আমি অনাগত দিনত আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠানখিনি আমি অনুষ্ঠিত কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।